দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী যিমানেই কুঠৰ হৈছে সিমানেই একাংশই দুৰ্নীতিত লিপ্ত হোৱা দেখা গৈছে। এইবাৰ উত্তৰ গুৱাহাটীৰ সমীপৰ দৰং জিলাৰ চিপাজাৰ সমষ্টিৰ কৰোৱা গাঁও পঞ্চায়তৰ অবাধ দুৰ্নীতিৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ। তথাকথিত হিন্দুত্ববাদী চৰকাৰখনৰ দিনতে এইবাৰ শাসকীয় দলৰ পঞ্চায়ত প্ৰতিনিধিৰ চৰম লজ্জাজনক কাণ্ড পোহৰলৈ আহিছে। কৰোৱা পঞ্চায়তত অৰুণোদয় আঁচনি বিচাৰি যোৱা হিন্দু মহিলাক প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি মনেশ্বৰ দাসে শিৰৰ সেন্দুৰ মুচি আহিলেহে অৰুণোদয় আঁচনিত নাম ভৰ্তি কৰি দিয়াৰ কথা কৈছে। মোৰ মানুহজনে খেতিয়ক খেতি কৰে, বেহাৰৰ খেতি কৰে আৰু শালি খেতি, ধাৰি খেতি চব গোটেইকেইটা খেতি কৰে। মই আজিলৈ কৃষকৰ পইচাটো নাপালোঁ আৰু মই অৰুণোদয় বিচাৰিলোঁ। মোৰ সমস্যাটো বহুত বেয়া। মানুহজনে হাজিৰা কৰিলে খাব পাওঁ, হাজিৰা নকৰিলে খাব নাপাওঁ। অৰুণোদয় বিচাৰিলোঁ, বিচাৰোঁতে মোক ফুটা মুচি যাব দিছে। কৈছে ফুটা মুচি যা। আমাৰ গাঁৱৰ যোনকেইটা লেডাৰ সেইকেইটা মহেশ্বৰ আৰু এজন মণি বুলি কয়, সেইজনে ফুটা মুচি যাব। মহেশ্বৰ দাস কাউন্সিলাৰ কুৰুৱাৰ গাঁও পঞ্চায়ত। সময়ৰ কথা কওঁতে মোক কি ফুটা বুজিব পাৰিছে, মই তাতে ভৰিব লাগিব। এই মণি আন এগৰাকী প্ৰাক্তন পঞ্চায়ত প্ৰতিনিধি মহেশ্বৰ দাসৰ বিৰুদ্ধেও চৰকাৰী বাসগৃহৰ বাবে হিতাধিকাৰীৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ কৰোৱা গাঁৱৰ ৰাইজৰ। মোক ফোন কৰি মাতিছে 50 টকা এটা লৈ আহা আৰু তোমাৰ পাছবুকখন লৈ আহা। 50 টকাটো তাতে জমা দিয়া, তোমাৰ সজাগৰ আহিব ন। পঞ্চায়তক মাতিছিলে, এই গাঁও পঞ্চায়ত কুৰুৱা পঞ্চায়ত সজাগৰৰ কাৰণে পইচা 50 টকা এটা লৈ আহক। তাৰপিছত তোমাৰ এই আমাৰ খেৱালীয়ে মোৰ পঞ্চায়তৰ কি বোলে চকীদাৰিনী হয়। তাৰপিছত মোক পইচা 50 টকা এটা লৈ আহা আৰু পাছবুকখন লৈ আহা। তাৰপিছত পইচা লেট্ৰিনৰ কাৰণে এপ্লাই কৰাহি এনেকুৱা কৈছে। মই আৰু গৈছো আৰু আজিলৈকে চবৰে পইচা লেট্ৰিনৰ কাৰণেও সোমাল, ঘৰৰ কাৰণে এপ্লাই কৰো, নাই একো পোৱা নাই। পইচা লৈছে 50 টকা লৈছে। আজিলৈ কিন্তু আমাৰ লেট্ৰিনৰ 2000 টকা লৈছে। এতিয়া মানে মই নিদিলো কাৰণে এতিয়া পইচাটো পঞ্চায়তৰ মানুহে লৈছে। এই মেলাতে লৈছে বানপানীত ক্ষতিগ্ৰস্ত হোৱা মৎস্য পালকসকলৰ বাবে অহা সাহায্য পুঁজিটো দুৰ্নীতি এই পঞ্চায়তখনত। প্ৰকৃত মৎস্য পালকে নাপালে কোনো সাহায্য। কৰোৱা পঞ্চায়তৰ জনপ্ৰতিনিধিসকলৰ জ্ঞাতি কুটুমসকলে সকলো নিয়ম ভংগ কৰি হ'লেও প্ৰতিটো চৰকাৰী আঁচনি ভোগ কৰিবলৈ সক্ষম। ইয়াৰ বিপৰীতে গাঁওখনৰ প্ৰকৃত হিতাধিকাৰীসকল সদায় বঞ্চনাৰ বলি হৈ আহিছে। প্ৰশ্ন হয়, মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ গাতে লাগি থকা এই চিপাজাৰ সমষ্টিৰ কৰোৱা গাঁও পঞ্চায়তত চলি থকা অবাধ দুৰ্নীতি বন্ধৰ ক্ষেত্ৰত কিয় নিমাত বিধায়ক পৰমানন্দ ৰাজবংশী? এতিয়া চাওক, আমাৰ 16 চনতে আমাৰ কাগজ জমা দিছিলোঁ। এতিয়া 16 চনৰ ঘৰবিলাক আহিছে, আহোঁতে মাজে মাজে কাৰোবাৰ ঘৰবিলাক আহিছে, কিন্তু আমাৰো নাম আছে 16 চনৰ। এতিয়াও আমি ঘৰ পোৱা নাই। আমি এবছৰ নহয়, 2 বছৰ নহয়, আজি 3 বছৰতে ৰখিলোঁ, এতিয়ালৈকে আমি ঘৰ পোৱা নাই। তাৰপিছত অৰুণোদয়ৰ কথাটো কৈছোঁ, বহুত ফৰ্ম আহে, যিবিলাকে আনে সিহঁতৰ নিজৰ ঘৰবিলাকক নিজৰ মানুহকে দিয়ে। তাৰমানে যোনে আনে আমি গমেই নাপাওঁ, আমাৰ কুৰুৱাৰ মানুহে আনে। এতিয়া চাওক, আমাৰ কি তাৰ নাম আছিল নহয়, বিনীতা আমাৰ গোটৰ কিবা সদস্য হয়। তাইও অৰুণোদয় ফৰ্ম আনিছে, তাইও নিজৰ মানুহবিলাকক দিছে। আৰু এই ভাটিকুৰাৰো ল'ৰা এজনে আপোনালোকক এই ক্ষেত্ৰত সহায় কৰিছে নে নাই? অৰুণোদয় হিচাপে আমি একো পোৱা নাই বৰ্তমান। পঞ্চায়তৰ পৰা আমাক অৰুণোদয়ৰ বিষয়ে একো জনোৱাও নাই আৰু ঘৰ দুৱাৰ একোৱে নাই। মালিক ঘৰতে আছে, তথাপিতো সুবিধাই পোৱা নাই। কাৰ্ডখনে মই এতিয়ালৈকে ল'ব পৰা নাই। কিমান পইচা লয়, কিমান কৰে, তথাপিও কৰিব পৰা নাই। তাৰমানে পইচা বিচৰা মানুহ আছে। সমষ্টিৰ কৰোৱা পঞ্চায়তৰ দুৰ্নীতি চলি আছে।
তাৰ ফলত তাৰমানে আমাৰ যিটো ফিচাৰী ডিপাৰ্টমেণ্টৰ ফিচাৰী আমাৰ মানে বানপানী ফিচাৰী মাৰিছিল মাছৰ সলনি মানে পইচা মানে ক্ষতিপূৰণ দিম বুলি কৈছিল যিখিনি মানুহে ক্ষতিপূৰণ পাব লাগে তেখেতলোকে ক্ষতিপূৰণ পোৱা নাই তেখেতলোকৰ সলনি মানে যিটো আপোনাৰ কাউন্সিলৰ বৰিত আছে তেখেতলোকৰ ফিচাৰীৰ নামত 17,000কে পাইছে আৰু ফিচাৰী য'ত মানে জলাশয় নাম দেখেই ফিচাৰীৰ পইচা লৈছে আৰু উইথ আমাৰ ফিচাৰী আছে আমাৰ ফিচাৰীৰ নামত আমাৰ পইচা পোৱা নাই আমি ফটো মাৰি বানপানীত ডাক নম্বৰ পৰ্যন্ত দিলোঁ ডাক নম্বৰ পৰ্যন্ত সেয়া কেঞ্চেল আৰু ডাক নম্বৰ য'ত নহয় যিবিলাকত জলাশয়ৰ ফিচাৰীত মাছেই নাথাকে সেয়া ফিচাৰীৰ পইচা পাইছে আৰু উইথ দুৰ্নীতি হৈ আছে আপোনাৰ যিটো পঞ্চায়তত আপোনাৰ ঘৰ আহিছে আকৌ নতুনকৈ পাব লগাই পাই আছে যিকেইটাই পাব লাগে সেইকেইটাই পাই আছে আৰু যি লেটিঙৰ নাম ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই কমলিকা কাশ্যপ প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰে ছেটেলাইট চেনেল হ'বলৈ গৈ আছে আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24ৰে আৰু আগবাঢ়ি যাওক ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক সেইটোৱে ধন্যবাদ দিব বিচাৰিম অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহিয়ে